চাওক অসমৰ অৰ্থনীতি টনকিয়াল কৰা গৌৰৱোজ্জ্বল 200 বছৰীয়া চাহ উদ্যোগে এটা বিশেষ মাত্ৰা যেহেতু পালন কৰি আহিছে, বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে আৰু এই 200 বছৰীয়া চাহ উদ্যোগটোত যিসকল চাহ শ্ৰমিকে কাম কৰি অসমৰ নাম যিহেতু বিশ্বৰ বুকুত উজ্বলাই ৰাখিবৰ কাৰণে সক্ষম হৈছে, বিশ্বৰ বুকুত চিনাকি দিবৰ কাৰণে সক্ষম হৈছে, কিন্তু এই চাহ শ্ৰমিকসকলক লৈ যেনেদৰে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা চাহ শ্ৰমিকসকলক যেনেদৰে সুবিধা দিব লাগিছিল, সেই সুবিধাৰ পৰা চাহ শ্ৰমিকসকল বঞ্চিত হৈ আহিছিল। শেহতীয়াকৈ যিহেতু ৰাজ্য চৰকাৰে চাহ শ্ৰমিকসকলক লৈ বহুখিনি কাম কৰিবৰ কাৰণে প্ৰয়াস কৰি আহিছিল আৰু তাৰে অন্যতম অংশ হৈছে চাহ শ্ৰমিকসকলক চাহ বাগিচাৰ যিসমূহ লাইন আছে, সেই লাইনৰ যিসকল চাহ শ্ৰমিক আছে তেওঁলোকক মাটিৰ পট্টা বিতৰণৰ এটা ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত হৈছিল আৰু সেই সিদ্ধান্ত অনুসৰি এতিয়া অসমৰ যিসকল চাহ বাগিচাৰ চাহ শ্ৰমিক আছে, সেই চাহ শ্ৰমিকসকল এতিয়া ভূমিৰ পট্টা লাভ কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি গৈছে। যিহেতু ৰাজ্যিক কেবিনেটত যি সিদ্ধান্ত হৈছিল, সেই সিদ্ধান্ত অনুসৰি চাহ বাগিচাৰ চাহ শ্ৰমিকসকলক ভূমিৰ পট্টা প্ৰদান কৰিব আৰু ইতিমধ্যে তাৰ বাবে যিহেতু কাইলৈৰ দিনটোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আহিব আৰু সেই গুৱাহাটীতেই চাহ শ্ৰমিকসকলক ডিজিটেল পট্টা বিতৰণ কাৰ্যসূচী হাতত লৈছে ৰাজ্য চৰকাৰে আৰু তাৰ বাবে ইতিমধ্যে তিনিচুকীয়া জিলা প্ৰশাসনে আজি মাকুম জংচনৰ পৰা এখন বিশেষ ৰেল সেৱা প্ৰদান কৰি তিনিচুকীয়া জিলাৰ মুঠ 700 চাহ শ্ৰমিক, মুঠ 7খন বাগিচাৰ 700 চাহ শ্ৰমিকক আজি এই বিশেষ ৰেল অসম দেশৰ বাগিচাৰ চামেলি এক্সপ্ৰেছ নামৰ এই বিশেষ ৰেলখনৰ জৰিয়তে আজি গুৱাহাটীলৈ এই চাহ শ্ৰমিকসকলক নিয়াৰ ব্যৱস্থা কৰিছে। যিহেতু কাইলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কাৰ্যসূচী আছে আৰু জ্যোতি বিষ্ণু আন্তৰ্জাতিক প্ৰেক্ষাগৃহতে কাইলৈ চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কৰিব, ডিজিটেলভাৱে পট্টা বিতৰণ কৰিব। গতিকে তাৰ বাবে আজি তিনিচুকীয়া জিলা প্ৰশাসনে তিনিচুকীয়া জিলাৰ মাকুম ৰেল জংচনৰ পৰা চাহ শ্ৰমিকসকলক গুৱাহাটীলৈ নিয়াৰ ব্যৱস্থা কৰিছে। অসম দেশৰ বাগিচাৰে চামেলি এক্সপ্ৰেছ নামৰ এই বিশেষ ৰেল সেৱাৰ জৰিয়তে গুৱাহাটীলৈ আজি 700 চাহ শ্ৰমিকক নিবৰ বাবে তেওঁলোক আগবাঢ়ি আহিছে আৰু এই মুহূৰ্তত যিহেতু তাৰে অসম দেশৰ বাগিচাৰে চামেলি এক্সপ্ৰেছ নামৰ যি ভূমি অধিকাৰ তাৰ ফ্লেগ অফ কাৰ্যসূচী কৰিবৰ কাৰণে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰূপেশ গৌলে আগবাঢ়িছে। মই তাৰে পৰিৱেশটো অকণমান দেখুৱাব বিচাৰিছোঁ। মোৰ সহযোগী সতীৰ্থই দেখুৱাইছে এয়া 700 চাহ শ্ৰমিকক লৈ গুৱাহাটীলৈ এইখন বিশেষ ৰেল ৰাওনা হ'ব আৰু তাৰে ফ্লেগ অফ কাৰ্যসূচী ফ্লেগ অফ কৰিছে চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গৌলে। ৰেলখন মাকুমৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছে আৰু ফ্লেগ অফ এয়া ক্ৰমান্বয়ে 700 শ্ৰমিকক লৈ তিনিচুকীয়া জিলাৰ 7খন চাহ বাগিচাৰ পৰা 7খন বাগিচাৰ 700 শ্ৰমিকক লৈ এই বিশেষ ৰেলখন গুৱাহাটী অভিমুখে এতিয়া যাত্ৰা আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰূপেশ গৌলাৰ সৈতে অকণমান কথা পাতিব বিচাৰিছোঁ যে 200 বছৰীয়া গৌৰৱ উজ্জ্বল অসমৰ চাহ উদ্যোগটোৰ যিসকল চাহ শ্ৰমিক আছে তেওঁলোকক লৈ কোনো এখন চৰকাৰে যিখিনি সুবিধা দিব লাগে দিয়া নাছিল। অৱশেষত আপোনালোকৰ চৰকাৰ আহিল, চৰকাৰে চাহ শ্ৰমিকসকলক লৈ যথেষ্টখিনি কাম কৰিছে। তাৰে অন্যতম বাগিচাৰ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কৰিব কেবিনেট সিদ্ধান্ত হ'ল আৰু তাৰ কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে। কেনে লাগিছে মনত? আজি সঁচাকৈ মানে চকুৰ ওচৰত এই সপোনটো বাস্তৱ হোৱা দেখা পাইছোঁ। আজি নথৈ সুখী হৈছোঁ, আনন্দিত হৈছোঁ আৰু অলপ ক'ৰবাত অলপ ইম'চনেলো হৈছোঁ। এই মুহূৰ্তটো আমাৰ বাবে অতি মানে এটা আনন্দৰ মুহূৰ্ত। 200 বছৰীয়া যি প্ৰতাৰণা, 200 বছৰীয়া যি এটা দাসত্বৰ দৰে জীৱন বুলি ক'লেও ভুল কোৱা নহ'ব, কাৰণ
আমি সকলোৱে এটা কথা জানো যে দেশত ৰাজ্যত যাৰে চৰকাৰ নাথাকক বাগানবিলাকত চাহাবৰ চৰকাৰ চলে সেই চৰকাৰৰ আজি অন্ত পৰিছে আজি বাগিচাত বসবাস কৰা চাহ জনগোষ্ঠী বা আদিবাসী সমাজৰ লোকে চাহ শ্ৰমিক লোকসকলে স্বাধীন চিতীয়াভাৱে নিজৰ ঘৰত নিজৰ মাটিত আজি থাকিবলৈ এটা সুযোগ তেওঁলোকে লাভ কৰিছে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ কালিৰ দিনটো এটা ঐতিহাসিক দিন হ'ব দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতেৰে আমাৰ এই লোকসকলে পট্টাৰ পোৱাৰ যি অধিকাৰ তাৰ আৰম্ভণি হ'ব আৰু মই ভাবোঁ যে অতি কম সময়ৰ ভিতৰতে গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণও হ'ব এইবাৰ প্ৰায় 20,000 মান লোকৰ পট্টা ইতিমধ্যে প্ৰস্তুত হৈছে আৰু এই পট্টাসমূহ পোৱাৰ পিছত বাকী বাগিচাবিলাকে পৰ্যায়ক্ৰমে পট্টাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব আৰু সঁচাকৈ এইটো এটা বহুত ডাঙৰ কথা বুলি ক'ব লাগিব আগত যিটো ৰাজনীতি আছিল সেই ৰাজনীতিটো আছিল ভোটৰ ৰাজনীতি ভোট বেংকৰ ৰাজনীতি আৰু এতিয়া সঁচা অৰ্থত অসমৰ উন্নয়নৰ ৰাজনীতি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ ৰাজনীতি প্ৰতিটো অঞ্চলৰ উন্নয়নৰ ৰাজনীতি প্ৰতিটো সমস্যাক এড্ৰেছ কৰা ৰাজনীতি হৈছে যিটো সঁচাকৈ অসমৰ বাবে খুব শুভ লক্ষণ কাইলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে কিমানগৰাকী চাহ শ্ৰমিকলৈ ভূমি পট্টা প্ৰদান কৰা হ'ব কিমানগৰাকী হ'ব আচলতে আমি প্ৰথম পৰ্যায়ত 103খন চাহ বাগিচা লোৱা হৈছে প্ৰতিটো বিধানসভা সমষ্টিত এখনকৈ চাহ বাগিচা আৰু এই চাহ বাগিচাবিলাকত পট্টাৰ কাম 90% সম্পূৰ্ণ হৈছে আৰু সেই বাগিচাবিলাকৰ পৰাই কিছু সংখ্যক লোক কাৰণ চবকতো আৰু একেলগত লৈ গুৱাহাটীত পট্টা বিতৰণ কৰাটো সম্ভৱ নহয় জ্যোতি বিষ্ণু প্ৰকল্পত এই পট্টা বিতৰণৰ অনুষ্ঠানটো হ'ব সেই ঘৰটোৰ কেপাচিটি সেই হলটোৰ কেপাচিটি 5,000 গতিকে আমি 3,000 শ্ৰমিকক তাত নিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু অন্যান্য সকলো তাত থাকিব বিভিন্ন সমাজৰ আগৰণুৱা ব্যক্তিসকলৰ প্ৰতিটো দল সংগঠনক তাত নিমন্ত্ৰণ জনোৱা হৈছে গতিকে আৰু যিসকল থাকি যাব তেওঁলোকক বাগিচাতে পট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব গতিকে কালি তিনিচুকীয়া জিলাৰ পৰা কিমান গৈছে আমাৰ 700 লোক ইয়াৰ পৰা গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যাব আজি স্পেচিয়েল ট্ৰেইন দিয়া হৈছে ট্ৰেইনখনৰো নাম দিয়া হৈছে চামেলি এক্সপ্ৰেছ গতিকে আজি সঁচাকৈ এটা হিষ্টৰিক দিন আৰু ধন্যবাদ জনাইছোঁ এয়া হ'ল মন্ত্ৰী ৰূপেশ গোৱাল আৰু ইতিমধ্যে কৈছে যে চাহ বাগিচাৰ চাহ শ্ৰমিকসকলৰ কাৰণে এটা ঐতিহাসিক দিন কাৰণ কাইলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে ডিজিটেলি ভূমি পট্টা লাভ কৰিব চাহ বাগিচাৰ চাহ শ্ৰমিকসকলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত